পঢ়াৰ মানে বহুদিনীয়া এটা হেঁপাহ আছে যে বহুদিনীয়া আৰু এইটো ক'বলৈ গ'লে বহুত আগলৈ ঘূৰি যাব লাগিব। মানে কি হ'ল মনৰ বহুত দিনৰ হেঁপাহ। এটা সময় আছিল যিটো সময়ত মানে মই সৰু আছিলোঁ। গাঁৱতে যিহেতু বাস কৰোঁ, পথাৰত গৈছিলোঁ। পথাৰত যাওঁতে আগতীয়া খেতি কৰিলে গৰু ৰখীয়া হ'বলগীয়া হয়। সদায় বুলি নহয়, যেতিয়া সময় পাওঁ, যিহেতু গাঁৱৰ পৰিৱেশত বাস কৰোঁ সেইকাৰণে সময় পাইছিলোঁ। তেতিয়া এনেকৈ পথাৰলৈ যাওঁতে গছৰ তলত জিৰণি লওঁ আলি কাষত। তেতিয়াই বহু দিনৰ আগতে, আজিৰ পৰা প্ৰায় ক্লাছ 6, মই খুব সম্ভৱ 2003-04 মানত পঢ়ি আছিলোঁ। সেই তেতিয়া দিনৰ কথা। তেতিয়াই এগৰাকী মহিলা, বেমাৰী মহিলা, তাতে গৰ্ভৱতী আছিলে। বাট পথ খুব বেয়া আৰু চাইকেলত সেই মহিলাগৰাকী মেডিকেলত চাইকেলত নি আছিলে। সেইদিনাৰ কথা। তেতিয়াই মোৰ অন্তৰাত্মা মানে কঁপি উঠিছিল। তেতিয়াই বহুত খুন্দা মাৰি ধৰিছিল আৰু তেতিয়াই ভাবিছিলোঁ ভৱিষ্যতে যদি কেতিয়াবা উপাৰ্জন কৰিব পাৰোঁ, নিজে যদি স্বাৱলম্বী হওঁ, তেতিয়া এনেকুৱা ধৰণৰ মেডিকেল ৰিলেটেড যাতায়াতৰ কাৰণে অসুবিধা নোহোৱাকৈ সৰু মানুহখিনি, যিখিনি আমাৰ সাধাৰণ মানুহ, তেওঁলোকৰ অসুবিধা নহওক, এনেকুৱা ধৰণৰ এটা চিন্তা তেতিয়াই মনলৈ আহিছিলে। কিবা এটা দিম বুলি ভাবি থৈছিলোঁ। তেনেকৈ ভাবোঁতে আজি এই শুভ দিনটোতেই মনস্থ কৰিলোঁ তেনেকুৱা এম্বুলেঞ্চ এখন দিয়াৰ কথা। ঠিক তেনেকৈ আজি এম্বুলেঞ্চখন ৰাইজৰ হাতত দান কৰিলোঁ আৰু যথেষ্ট সুখী হৈছোঁ আৰু আৱেগিক। আজি মনটো মানে অলপ ক'ব নজনা হৈ আছোঁ, অলপ আৱেগিক হৈ আছোঁ। তেনেকুৱা দীঘলীয়া হয় কথাখিনি। বহু কথা আছে, মনত বহুত কষ্ট কৰিছোঁ। জীৱনত বহুত মানে ব্যৱসায়ত লাভ লোকচানৰ মাজে, বহুত ষ্ট্ৰাগলৰ মাজে জীৱনটো আগবঢ়াই লৈ গৈছোঁ। এইখিনি বহুত কথা। য'ত নেকি মোৰ বিয়া 3টা বছৰ বেক হৈ গৈছিলে। মই আজিৰ পৰা 3 বছৰ আগতে বিয়া পাতিবলগীয়া, কিন্তু এনেকুৱা ধৰণৰ সপোনখিনি পঢ়ি ৰখাৰ কাৰণে সেই সময় নোৱাৰিলোঁ। গতিকে আজি 3টা বছৰ পাছত বিয়া কৰাইছোঁ। যোৱা 3 বছৰ আগত বিয়া কৰাবলগীয়া আছিলে। আমাৰ প্ৰেম বহুত দীঘলীয়া, 10 বছৰ প্ৰেম। 10 বছৰীয়া প্ৰেমৰ অন্তত আমাৰ বিবাহ হৈছে। কষ্ট কৰিছোঁ জীৱনত যথেষ্ট। কষ্ট কৰাৰ পিছত আজি কিবা এটা কৰিব পাৰি নিজকে সুখী হৈছোঁ। যিহেতু আপুনি এগৰাকী যুৱ ব্যৱসায়ী, থলুৱা ব্যৱসায় কৰে, গাহৰি পালন কৰে। গাহৰি পালনৰ জৰিয়তে আজি আপুনি এটা প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে, এটা এনে উপহাৰ দিবলৈ সক্ষম হৈছে। সেয়াই আৰু মই যোৱা 2019 চনৰ পৰা গাহৰি ব্যৱসায়ৰ লগত জড়িত হৈছিলোঁ। অসমীয়া হাতত থকা একমাত্ৰ ব্যৱসায়টো কিদৰে আগুৱাই নিব পাৰিম মই খুব বিজ্ঞান ভিত্তিত কৰিছিলোঁ। লাভৱান হৈছোঁ মই, নোহোৱা নহয়। ভাল পইচা এটা ইনকাম কৰিছোঁ সেই সময়ত। কিন্তু বৰ্তমান বজাৰখন বেয়া। তথাপিও মোৰ আৰু ব্যৱসায়িক 2-3টা লাইন আছে। গতিকে কিবা এটা কৰিছোঁ, 2 টকা আৰ্নিং কৰিছোঁ। তাৰ